ফাইনেলি আহি পালোহি। তোমাৰ এইটো জেগাখনৰ নামটো কি হয়, ঠিকনাটো? বৰপথাৰ গেলাবিল। বৰপথাৰ গেলাবিল। পূৰ্ণ মুৰ্মুৰ। মানে মুৰ্মুৰ তেখেতৰ নাম। আৰু পোৱালি বিকাৰ আপোনাৰ ক্ষেত্ৰত কিবা সমস্যা হয় নেকি? আপুনি মানে পোৱালিখিনি যোনখিনি প্ৰডাকশ্যন কৰে, আপোনাৰ পোৱালি বিকাত মানে সমস্যা হয় নেকি? আমি যেনেকে আপোনাৰ এতিয়া খবৰ পালা আপোনাৰ ওচৰত পোৱালি আছে, আমি সুদূৰ যোৰহাটৰ পৰা আহি পেলাই আপোনাৰ ইয়াত আহিছো। আপুনি যদি পোৱালি যদি ভাল মেইনটেইন কৰি পেলাই যদি পোৱালি কোৱালিটি দিয়ে, তেতিয়াহ'লে ডেফিনেটলি আপোনাৰ, মই ভাবো কি আপোনাৰ পোৱালি বিকাত সমস্যা নহয়। আপুনি এনেকুৱা সমস্যা পাইছে নেকি? এনেকুৱা সমস্যা নাপাওঁ, কিন্তু এটা চিজন পাওঁ এই জুন জুলাই মাহত অকণমান আমাক দিছে। চক এটা খুব সুন্দৰ পোৱালি হয়। ইয়াৰ ৱেইটটো কমচে কম 30 কেজি প্লাছ হ'ব চব। আৰু তাৰ গাখীৰ নিপুল দেখিছে খুব সুন্দৰকৈ 16টা পোৱালি নিপুল আছে। তো ইয়াক মানে আমি ভালকৈ পুহিম বুলি তেওঁৰ পৰা লৈছোঁ আৰু পোৱালি লৈছোঁ। সকলোখিনি আপোনালোকক দেখাই থাকিম। দেখিছে তেখেতে আমাক এই পোৱালিটো দিছে, এটা খুব সুন্দৰ পোৱালি। আৰু এয়া লাষ্টত ফাইনেলি তেখেতক পইচা দিলোঁ আমি। চব ফাৰ্মাৰৰ খুব এটা সুখৰ দিন যেতিয়া আমি পইচাখিনি হাতত লওঁ এনেকৈ, আৰু সকলো কষ্টখিনি পাহৰি এনেকৈ পইচাখিনি যেতিয়া একেলগে পাওঁ মোটাকৈ, তো এটা খুব ভাল লাগে। আৰু ইয়াৰ পৰা আপোনালোকলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব পাৰি যে দেখিছে ফাৰ্ম কৰিলে কিমান এটা লাৰ্জ স্কেলত আপোনালোকে পইচা পাবৰ কাৰণে সক্ষম হয়। চ' আপোনালোকেও এনেকৈ ফাৰ্ম কৰক আৰু এনেকৈ পইচা ঘটিবৰ কাৰণে সক্ষম হওক। আজি আমি ওলাইছোঁ, এয়া বক্স ল'লোঁ আৰু আমি আজি বিশেষ দেখাই থাকিম আপোনালোকক কোন জেগা যাম, কোন ফাৰ্মত যাম আৰু কি পোৱালি আনিম। তো আহক ভিডিঅ'টো আমি ইয়াৰ পৰাই আৰম্ভ কৰোঁ। চ' ফাইনেলি আমি আহি পালোহি তেখেতৰ ঘৰ। চ' এয়া তেখেতৰ ঘৰ, বাসগৃহ। তো আমি সোমাই আহিম এতিয়া ফাৰ্মৰ ফালে। তো সবিশেষ দেখাই থাকিম আৰু তেখেতৰ লগতো কথা পাতিম, কেনেকৈ ফাৰ্মখন কৰিছে, কিমান দিনৰ পৰা ফাৰ্ম কৰিছে, কি কি জাতৰ মানে গাহৰি আছে, সকলোখিনি দেখাম। তো এয়া দেখিছে ফাৰ্মৰ দৃশ্য, আপোনাৰ মটৰ লাগি আছে। আহকচোন সকলোখিনি দেখাম, সোমাই যাওঁ। এইখন সম্পূৰ্ণ ফাৰ্মখন। আৰু এয়া পোৱালি, এখন পোৱালি, এইকেইটা আপোনাৰ হেমচাৰ খাই আছে। শুই আছে। এইটো এইফালে হেমচাৰ। এইটো হেমচাৰ নে লাষ্ট ব্লেক? এইটো এজিকে 75। এইটো হৈ গ'ল এজিকে 75। আৰু ইয়াক এইফালে বান্ধি ৰাখিছো মতাই। তাৰপিছতে এইফালে এজনী, এইটো F1 5দিনীয়া পোৱালি ন, ধুনীয়া আছে। এইফালে আছে এনে চাওঁ। এইকেইটা আমাৰ কেইটা ন। ঠিকে আছে। উলিয়াই দিব নালাগে ৰ'বা, ৰাখক অকণমান, ৰাখক ভিতৰত ৰাখি দিয়কচোন। কেইটা আছে? 4টা ন। ন দেখিছে, এইটো কামুৰিব। এইটো বৰ হৈ গ'ল, খুব সুন্দৰ বৰ দেখিছে। এই ইয়াকে চাৰ্ভিচ দিয়া নি চবকে? ঠিক আছে। এইটো গোটেই ফাৰ্মখন আপোনালোকক মই দেখালো। আৰু টোটেল চেম্বাৰ হ'বলৈ গ'লে 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, কমচে কম আপোনাৰ 26টা চেম্বাৰ আছে। তো 26টা চেম্বাৰত মানে আপোনাৰ প্ৰত্যেকতে গাহৰি আছে। তো ভাবক তেখেতে মানে কিমান গাহৰি আছে। আপুনি সবিশেষ তেখেতৰ লগতো কথা পাতিম, কেনেকে কি দানা খুৱাই আছে। আপোনালোকক মই দানাটো দেখাম। তো গোটেইখিনি দেখাম, আপোনালোকক দেখাইছো অলৰেডি।
আৰু কি দানা খুৱাই আছে, কিমান তেনেকুৱা ৰিজাল্ট পাইছে, ফাৰ্মৰ পৰা কিমান ইনকম হৈছে, সকলোখিনি তেখেতৰ লগত কথা পাতিবলৈ আমি চেষ্টা কৰিম। আহক। তেখেতে নতুনকে ফাৰ্ষ্ট টাইম এটা দানা আনিছে, এইটো ইউনিটেল। এইটো ফিনিচাৰ আৰু গ্ৰোৱাৰ গোটেইখিনি আছে, দানাটো এবাৰ দেখুৱাচোন অলপ। এয়া দেখিছে সকলোখিনি পুৰা দানা ষ্টক কৰি ৰাখিছে প্ৰথমতে। চব দানা কোৱালিটি খুব এটা ধুনীয়া, খুব দানা কোৱালিটি ধুনীয়া। তো আৰু ষ্টাৰ্টাৰ দেখোৱাচোন। এইটো হৈছে ষ্টাৰ্টাৰ। চ' ষ্টাৰ্টাৰটোৰ দাম কিমান বুলি ক'লা? মানে 50 কেজি 2100। ষ্টাৰ্টাৰ মানে 50 কেজি আহিছে নেকি? ষ্টাৰ্টাৰৰ 50 কেজিত 2100 আৰু গোৱাৰ 1800 আৰু ফিনিচাৰ 1750। দেখিছে, এয়া তেখেতে আপোনাৰ দানাৰ ষ্টক, আৰু বাকী আপোনালোকক দেখাই থাকিম সকলোখিনি। তো আহক। কিমান দিনৰ পৰা, মানে তুমি বুলি কৈছো, ফাৰ্ম কৰা কিমান বছৰ হ'ল? কিমান দিনৰ পৰা ফাৰ্ম কৰি আছা? ৰানিং 5 বছৰ হৈছে। ৰানিং 5 বছৰ। মানে ধৰা ফাৰ্মখন কৰি তুমি মানে কিমান টকা মানে উপাৰ্জন কৰিছা? মানে মাহেকে ধৰক, মানে মাহেকে হওক বা বছৰেলি হওক, মানে ফাৰ্মখন কৰি কিমান টকা উপাৰ্জন কৰিব পাৰিছা? নিজৰ চখবোৰ পূৰণ কৰিব পাৰিছো, ঘৰৰ ফেমিলি চখবোৰ পূৰণ কৰিব পাৰিছো, ধুনীয়াকে ফাৰ্মখনো চলাই নিব পাৰিছো। আৰু তুমি সম্পূৰ্ণ ড্ৰাই ফিডত কৰা? সম্পূৰ্ণ ড্ৰাই ফিড। মানে তুমি সিজোৱা দানাটো একো ইউজ নকৰা ন? সিজোৱা দানা মাজে সময়ে কেতিয়াবা ইউজ কৰো, ইমানো কৰিবলৈ এতিয়া সময়ো নহয়, অকলশৰীয়া মানুহ। হয় হয় হয়। আপোনাৰ 247 কিনিছে। হয়। আৰু যদি ফাৰ্ম কৰি পেলাই এইটো মানে ধৰক যথেষ্টখিনি আপোনাৰ মানে ফেমিলি হওক বা হেৰি হওক গোটেইখিনি কৰিছে। আপুনি অনাগত দিনত মানে ধৰক আৰু ফাৰ্ম মানে বনোৱা কিবা প্লেনিং বা এনেকুৱা ডাঙৰ কৰা কিবা প্লেনিং? মানে মোৰ প্লেনিং এটা আছে, আপোনাৰ 700 বা 1000 প্লাছ খাবলৈ মন আছে। 1000 গাহৰি আপুনি পুহিম বুলি মানে মনতে সংকল্প কৰিছে? গোটেইটো বনাই আছো বৰ্তমানো। দেখিছো যথেষ্ট ডাঙৰ, আপোনাৰ এতিয়ালৈকে কমচে কম 26টা মান চেম্বাৰ তেখেতে মানে বৰ্তমান কৰিছে। আৰু আপোনাক এইবোৰ কিমান আছে, মানে চাইজটো কিমান আছে হেৰিয়ৰ? 10x8 আছে। 10x8 মানে 10x8 মানে যথেষ্ট 4জনী গাহৰি আৰামত মানে থাকিব পাৰে। হা, তো আপোনাৰ যদি 26টা আছে, আপোনালোকে নিজেই ভাবক, তেখেতৰ 26টা চেম্বাৰ আছে, চেম চেম্বাৰ 10x8 আছে। তো কিমান গাহৰি ইয়াত ৰাখিব পাৰে মানে। আৰু তেখেতৰ খুব এটা ধুনীয়া প্লেনিং আছে, অনাগত দিনত তেখেতে 1000লৈকে মানে গাহৰি পুহিম বুলি সংকল্প কৰিছে। খুব ভাল কথা। আৰু ধৰক আমাৰ অসমত দেখা যায় নিবনুৱা সমস্যাটো বহুত বেছি। আপুনি ক'ব বিচাৰে নেকি যে আমাৰ এনেকুৱা এটা উদ্যোগ, মানে গাহৰি আমাৰ বজাৰখন আছে, আপুনি ক'ব পাৰে নেকি যে আমাৰ গাহৰি পুহি পেলাই আমাৰ নিবনুৱা ল'ৰা হওক বা ছোৱালী হওক আগবাঢ়িব পাৰেনে? নিশ্চয় পাৰিব। একেষাৰে তেখেতে কৈছে নিশ্চয় পাৰে। চাওক, খুব এটা উদ্যোগ হয় এইটো। একচুৱেলি আপোনাৰ গাহৰি আমি ফাৰ্মখন আমাৰ অসমত এতিয়াও কিছুমান মানে মানুহ আছে, যোনখিনি মানুহে ভাবে যে আমাৰ গাহৰি ফাৰ্মখন অকমান নিকৃষ্ট মানে দৃষ্টিৰে চায়। কিন্তু সঁচা কথা ক'বলৈ গ'লে, মই নিজে এজন পালক, মই নিজে এজন গাহৰি পালক। তো মই নিজে উপলব্ধি কৰো যে আমি এখন যদি সুচাৰুৰূপে যদি আমি গাহৰি ফাৰ্ম কিন্তু যদি কৰিব পাৰো, কিন্তু অনাগতৰ দিনত কিন্তু আমাৰ লাখে লাখে টকা আমাৰ বেংকত আহে, আৰু লাখে লাখে টকা আমি ট্ৰানজাকচন কৰিব পাৰো। আমাৰ পৰিয়ালক যিটো বস্তু লাগে সেই বস্তুটো দিবলৈ আমি সক্ষম হওঁ। সেইটো কাৰণে আমি এই নিকৃষ্ট মানদণ্ডৰ যোনটো আমি দৃষ্টিভংগী চাওঁ ফাৰ্মত, সেইটো আমি আঁতৰ কৰি আমাৰ নতুন যুৱ প্ৰজন্মক আমি এটা কথা ক'ব বিচাৰো, মানে আমাৰ যিহেতু কৃষি আমাৰ মাটি আমাৰ, তো আমি যদি সেই মাটিতে যদি আমি যদি সম্পূৰ্ণৰূপে যদি অকল গাহৰি ফাৰ্মে বুলি নকওঁ, আপুনি কুকুৰা ফাৰ্ম কৰিব পাৰে, ডায়েৰী ফাৰ্ম কৰিব পাৰে, গাহৰি ফাৰ্ম তাৰ লগতে যদি কৰি যাব পাৰে, কিন্তু আপুনি এটা খুব লাখপতি বা আপুনি হাজাৰপতি এটা হ'বলৈ কিন্তু বেছি সময় নালাগে। তো আপোনাক মই ধন্যবাদ। ইয়াতে বেপাৰী হওক বা কোনোবা ব্যক্তি যদি দূৰৰ পৰা আহে, তেতিয়াহ'লে কিন্তু তেখেতে ফাৰ্মত এলাও নকৰে। যিহেতু মই এজন ভিডিঅ' ক্ৰিয়েটাৰ হয়, মই গাহৰি ফাৰ্মৰ ওপৰত ভিডিঅ' বনাওঁ, তেখেতে সেইটো কাৰণে মই অন ৰিকুৱেষ্ট আজি কৰাৰ কাৰণে তেখেতে মোক সোমাব দিছে। চ' আপোনালোকক অশেষ ধন্যবাদ থাকিলে। আপুনি অনাগত দিনত ফাৰ্ম ডাঙৰ কৰক আৰু ভাল হৈ যাওক, আপোনাৰ লোকলটোপে আগবাঢ়ক।
আপোনালোক তাৰে আশা কৰি পেলাই মোৰ ভিডিঅ'টো আপোনাৰ পৰা ইমানে সমাপ্ত কৰিছোঁ। ধন্যবাদ। তো বন্ধুসকল দেখিছে এটা সুন্দৰ নিবনুৱা বাৰ্তা দিবলৈ গৈ আছে তেখেতে। তেখেতে কৈছে যে তেখেতে ইয়াৰ পৰা আৰু 1000 কৰিম বুলি তেখেতৰ মনত যে সংকল্প লৈছে, খুব মানে দৃঢ়তাৰে আগবাঢ়ক, ভাল হওক তেখেতক, আমি তাৰে কামনা কৰিছোঁ। আৰু বন্ধুসকল এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰ মাজত শ্বেয়াৰ কৰি দিব, আৰু যদি পাৰে এটা লাইক কৰি পেলাই মোকো সহায় কৰিব উন্নতি পথত আগবাঢ়ি যাবৰ কাৰণে। চ' ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।